da 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 de da 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 de da 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 আমাৰ সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই যি ডুমডুমাত আমাৰ ভাওনা পুঁজি অনুষ্ঠিত কৰিছিল ডুমডুমাবাসী ৰাইজৰ সহযোগত আপোনাৰ ডুমডুমা অঞ্চল ছাত্ৰ সন্থাৰ উদ্যোগত আচলতে আজি প্ৰথমতে আমাৰ প্ৰথমটি কাৰ্যসূচী বাটচৰা উন্মোচন ইতিমধ্যে হৈ গৈছে। সদৌখন ছাত্ৰ সন্থাৰ পতাকা উত্তোলন উদযাপন সমিতিৰ পতাকা উত্তোলন তাৰ লগতে আমাৰ 22 ভাগ নামঘৰ স্থানীয় নামঘৰৰ ধৰ্মধ্বজা উত্থাপন হৈছে। ইতিমধ্যে আমাৰ ভাগত প্ৰতিষ্ঠা কৰা হৈছে। তাৰ পাছত এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰাৰ্থনা প্ৰতিযোগিতা আছে। প্ৰাৰ্থনা প্ৰতিযোগিতাৰ পাছতেই আমাৰ আজি ডুমডুমাবাসী যিমান স্থানীয় যুৱক যুৱতীয়ে লাচিত নগৰ নামঘৰৰ উদ্যোগত তেওঁলোকে ভাওনা প্ৰদৰ্শন কৰিব কুৰ্ম অৱতাৰ। অহাকালি আমাৰ প্ৰতিযোগিতাসমূহ আৰম্ভ হ'ব। আপোনাৰ পুৱা ভাগত আছে বিভিন্ন ছাত্ৰ ছাত্ৰীৰ মাজত খোল প্ৰতিযোগিতা বা চিত্ৰাংকন প্ৰতিযোগিতা বিভিন্ন ধৰণৰ। তাৰপাছত আপোনাৰ প্ৰতিযোগিতা আৰম্ভ হ'ব অহাকালিৰ পৰা। আমি সমূহ ৰাইজক আপোনালোকৰ মাধ্যমে নিমন্ত্ৰণ জনাওঁ আৰু আমাৰ আজিৰ দিনত পুৱা ভাগত আজি বতৰে কিছু বাধা বিঘিনি দিয়াৰ পাছতো যি ধৰণে আমাৰ জ্যেষ্ঠসকল নামঘৰীয়াসকল নামঘৰৰ ব্যক্তিসকল আচলতে যিসকল জ্যেষ্ঠ ব্যক্তিসকলে আমাক উৎসাহ দিলে, যেনেধৰণে ইয়াত বৰ সমাগম হ'ল আগে পিছে আমি দেখা নাই বা পোৱা নাই। এই পৰিৱেশটোৰ বাবে আমি সমূহ উদযাপন সমিতিৰ তৰফৰ পৰা জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেধৰণৰ সহায়ত আমি আহিবলগীয়া 6টা দিনৰ যি কাৰ্যসূচী আমি পাম বুলি আশা কৰিছোঁ আৰু আপোনালোকৰ মাধ্যমে আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ। আৰু গুৰুজনাৰ যি সৃষ্টি আছিল সকলো জাতি জনগোষ্ঠীক লৈ শক্তিশালী অসমীয়া জাতি ভেটি গঠন কৰাৰ এই ক্ষেত্ৰত যাতে নতুন প্ৰজন্মৰ মাজত আমাৰ গুৰুজনাৰ যি সৃষ্টি ভাওনা আমাৰ গায়ন বায়ন খোল সকলো ধৰণৰ লগত আমি যাতে চিনাকি কৰি দিব পাৰোঁ আৰু নতুন প্ৰজন্মই যে গুৰুজনাৰ সৃষ্টিক ধৰি আগবাঢ়ি যাব পাৰে এইখিনি আমি কামনা কৰিছোঁ। ইয়াৰ লগতে আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু আমাৰ হাৰ্থ জুবিন গাৰ্গ ডাঙৰীয়ালৈ আমাৰ শ্ৰদ্ধাঞ্জলি আমি ইয়াৰ পৰা নিবেদিছোঁ। তেওঁলোকৰ ফটো আমি আঁৰি দিয়া হৈছে আৰু ইয়াৰ এটা কথা সমগ্ৰ অসমে আৰু লগতে ছাত্ৰ সন্থা পৰিয়াল আমি জুবিন গাৰ্গ ডাঙৰীয়ালৈ ন্যায় বিচাৰিছোঁ। ইয়াৰ আমি ভাওনাৰ এই প্ৰাংগণৰ পৰা আজি তেওঁলৈ ন্যায় বিচাৰি আমি প্ৰতিবাদ হিচাপে তেওঁৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ হিচাপে আমি তেওঁলোকৰ ফটো আঁৰি ইয়াৰ পৰা আমি তেওঁ ন্যায় বিচাৰিছোঁ আৰু নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁৰ লগত কোনে এনেকুৱা অন্যায় কৰিলে সেই গোটেইসকল ব্যক্তি কিন্তু কোনো হাৰি যাব নোৱাৰিব, সকলোৱে শাস্তি পাব লাগিব আৰু জুবিন গাৰ্গ ডাঙৰীয়া ন্যায় পাব লাগিব। কাৰণ তেওঁ জাতিটোক গঠন কৰাত যিখিনি তেওঁ অৱদান আছিল বা ভূপেন হাজৰিকা ডাঙৰীয়া আৰু লগতে আমাৰ যি গুৰুজনৰ গোটেইখিনি বস্তু আচলতে আমাৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ লগত জড়িত হৈছে। সেইবাবে আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ, আহক ভাওনাখন উপভোগ কৰক আৰু আপোনালোকৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আহি আমাৰ যি মাধ্যমেৰে প্ৰচাৰ প্ৰসাৰ কৰিছে তাৰ বাবে আপোনাক বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।